নমস্কাৰ, মোৰ নাম মহম্মদ আফতাবুল হাছিম। মই দৰাফিল পকাঘাটৰ নিবাসী। যোৱা 2023 আপোনাৰ মে' মাহৰ 16 তাৰিখে মই ফুকন নগৰত কেচি পাৰিঙৰ কাম কৰি আছিলোঁ। তেতিয়া মই 2 মহলৰ ওপৰৰ পৰা ৱাল ভাঙি তলত পৰিলোহি। পৰি মেলি মই ৰাজহাড় ভাঙিলে, ভৰি ভাঙিলে, কামিহাড় ভাঙিলে, এনেকৈ হাত ভাঙিলে। ভাঙি মেলি মোৰ যোনপাত মেইন স্পাইনেল কৰ্ড সিপাৰে ইঞ্জুৰি হৈ গ'ল। ইঞ্জুৰি হৈ যোৱাৰ কাৰণে মোৰ কঁকালৰ তলৰ ছাইডটো একেবাৰে কাম নাইকিয়া হৈ গ'ল টোটেলি। না মই পেচাব পায়খানাও একো গম নাপাওঁ বা ভৰি দুখনো একেবাৰে মই গম নাপাওঁ। তাৰপিছত তেনেকে মই চলি আছিলোঁ বাৰু। কিন্তু মই তেনেকে ধৰক মই দেউতা থকালৈকে মই ভালকে চলি আছিলোঁ। তাৰপিছত দেউতা ঢুকাই যোৱাৰ পিছত মোৰ বহুত অসুবিধা হ'ল। আৰু মই কাম কৰি আছিলোঁ আপোনাৰ এই উলতলিৰ প্ৰদীপ গগৈ নামৰ ঠিকাদাৰ এজন আছিলে, তেওঁ আৰু আব্দুল চুবহান নামৰ ল'ৰাজন আছিলে। তেখেতৰ আণ্ডাৰত মোৰ কাম, মই হেল্পাৰ হিচাপে আছিলোঁ, কেচি পাৰিঙৰ কাম কৰি আছিলোঁ, ৱেল্ডিঙৰ। ঘৰত ইনকাম কৰা মানুহ কোনো নাই, ময়ে আছোঁ। আৰু মোৰ ৱাইফ আছে আৰু মোৰ ল'ৰা ছোৱালী 2টা। ফেমিলি আছে, জইণ্ট ফেমিলি। এতিয়া ধৰক মোৰ তেনেকে বহুত অসুবিধা হৈ আছে চলা ফিৰা। এতিয়া মোৰ মেডিচিনত বহুত টকা খৰচা হৈ আছে। আৰু মই পেচাব পায়খানাটো মইতো গম নাপাওঁ, মই পেম্পাৰ্ছে পিন্ধি থাকোঁ। পেম্পাৰ্ছ ডেইলি মোৰ 3টা 4টা পেম্পাৰ্ছ লাগে। আৰু এডাল্ট পেম্পাৰ্ছটো বহুত দাম। আৰু তেনেকেই মই এতিয়া চলি আছিলোঁ আৰু চলাৰ বহুত অসুবিধা হৈছে। এতিয়া দাদাসকল আহিছে, আপোনালোকে আহি যোনটো মোক সহায় কৰিছে, মই আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আজি মিৰাজ ভাই আহিছে, আমাৰ ৰুলবা দা আহিছে আৰু NGOৰ পৰা আহিছে। আহি মোক বহুতখিনি মানে সকাহ দিছেহি আজি আহি। দোকানখন নতুনকে মাল অলপ ভৰাই দিছে। আৰু মই আগতীয়াকে অলপ মাল ভৰাইছিলোঁ, মই পইচা অলপ ধাৰ লাগিলে, 20-25 হাজাৰ টকা ধাৰ লাগি মই চলি আছিলোঁ। আহি আজি NGOৰ পৰা আহি মোক এইখিনি সহায় কৰিছে, মই বহুতখিনি সকাহ পালোঁ আজি। তেওঁলোকক এইটোৱে কৈছোঁ যে বহুত বহুত ধন্যবাদ জনাইছোঁ যে তেখেতে মোক এইখিনি আহি যে সহায় কৰিছে। আৰু চৰকাৰৰ প্ৰতি আহ্বান এইটোৱে যে শ্ৰমিকসকলৰ কাৰণে কিবা এটা কৰক। কাৰণ আজি মোৰ যোনটো গতি হৈছে, তেনেকে আৰু আন এজনৰ যে তেনেকুৱা গতি নহয়। কাৰণ মই এতিয়া চৰকাৰৰ ফালৰ পৰা একো সুবিধা পোৱা নাই। আজি মোৰ 2 বছৰৰ ওপৰত হৈ গ'ল। 2 বছৰৰে মই একো এটা চৰকাৰৰ পৰা সুবিধা পোৱা নাই। মই চেষ্টাও তেনেকে কৰি আছিলোঁ, কিন্তু মই সুবিধা একো পোৱা নাই। চৰকাৰৰ প্ৰতি এইটো আহ্বান যে শ্ৰমিকসকলৰ কাৰণে চৰকাৰে কিবা এটা আঁচনি বা ইঞ্চুৰেঞ্চ দিয়ক, যাতে শ্ৰমিকসকলৰ কাৰণে ভাল হয়, ভৱিষ্যতৰ কাৰণে দুৰ্ঘটনা সহায় হয়। মানৱতাৰ স্বাৰ্থত আমি, এয়া হৈছে আমাৰ এক NGO ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন কৰা হৈছে। আজিৰ পৰা প্ৰায় আমি 1.5 বছৰমান ধৰি এইসকল ব্যক্তিৰ লগত লগ হৈ আৰু লগতে আপোনালোকেও যিসকলে আমাক সহায় সহযোগিতা কৰি আহিছে, তেওঁলোকৰ সহায় সহযোগিতাত ইমানখিনিলৈকে আমি কামসমূহ কৰি আহিছোঁ। আৰু অনাগত দিনতো আমি এনেধৰণে কামসমূহ কৰি যাম। আৰু আমাৰ NGOটোৰ নাম হৈছে মানৱতাৰ স্বাৰ্থত আমি। আৰু বৰ্তমান সময়ছোৱালৈকে আমাৰ কৰ্ম হৈছে 20 নম্বৰ কৰ্ম। এতিয়া আপোনালোকক দেখালে যে এই বৰ্তমান সময়ছোৱাত আমি শিৱসাগৰৰ মিমনগৰ বুলি ঠাইডোখৰ আছে, তাতে এজন ব্যক্তি আছে, যি তেখেতে আজিৰ পৰা প্ৰায় 2 বছৰমান আগতে, 2-3 বছৰমান আগতে কৰ্ম কৰি থকা অৱস্থাতে তেওঁ বিল্ডিঙৰ পৰা পৰি যায় আৰু তেখেতৰ কঁকাল ভাগে। আৰু তেতিয়াৰ পৰা তেখেতে এনেকেই আছে, যি আপোনালোকক দেখাইছেই। তেওঁকে আমি অকণমান সহায় কৰিলোঁ। আৰু তেখেতক এই যি দোকানখন, লগতে আৰু কেইজনমান ব্যক্তি আছে, তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তেওঁলোকে এই দোকানখন পকীকে বনাই দিছে আৰু লগতে তেওঁ নিজেও অলপ ধাৰ কৰি মেলি বস্তু অলপো ভৰাইছে। আৰু আমিও যিমানটো পাৰিলোঁ আপোনালোকৰ সহায় সহযোগিতাত বস্তু অলপ ভৰাই দিলোঁ। ৰাইজৰ প্ৰতি আহ্বান এয়াই, যি আমাৰ এই যি ছ'চাইটিখন, ইয়াত আপোনালোকেও সহযোগিতা কৰক। আমি এনেকুৱা ধৰণৰ ব্যক্তিসকলক আমি সহায় কৰি আহিছোঁ বৰ্তমান সময়ছোৱালৈকে। অনাগত দিনতো আমি এনেকে ধৰণে সহায় কৰি যাম। আপোনালোকৰ সহায় সহযোগিতা লাগিব। আৰু লগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ক'ব বিচাৰিম, আহ্বান জনাব বিচাৰিম যে আমাৰ যি এই ছ'চাইটিখন, যদি আপুনিও অকণমান চাই, বেছি নালাগে, যেনেকে ধৰণে যি পাৰে যদি আমাকো অলপ সহায় কৰি যায়, তেতিয়াহ'লে আমিও এনেকে ধৰণে ব্যক্তিসকলক সহায় কৰি যাব পাৰিম। যি আপোনালোকৰ চকুত নপৰে সেইসকল ব্যক্তি, যি আমাৰ চকুত পৰে সেইসকল ব্যক্তিক আমি সহায় কৰিব পাৰিম। পুনৰবাৰ আপোনালৈ অনুৰোধ থাকিলে যে যিমানটো পাৰে আমাক এই ৰেজিষ্ট্ৰেশ্যন হৈ থকা যি আমাৰ মানৱতাৰ স্বাৰ্থত আমি ছ'চাইটিখন, এই ছ'চাইটিখনক অলপ সহায় কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।